চহৰততো বাদেই আজিকালি প্ৰায় গাঁওবিলাকতো দেখিবলৈ নোপোৱা অসমীয়া সমাজৰ এটা আপুৰুগীয়া বস্তু হৈছে ঢেঁকী। সেই ঢেঁকীটো আগত প্ৰায় ঘৰে ঘৰে দেখা পোৱা গৈছিল যদিও আজিকালি কিন্তু প্ৰায়বোৰ মানুহৰ ঘৰতে দেখা নোপোৱা হ'ল। এটা কম্পেক্ট ঢেঁকী আপোনালোকক দেখাম, হয়তো আপোনালোকে দেখিছে কিছুমান ভিডিঅ'ত, হ'লেও আজি আপোনালোকক একেবাৰে ওচৰৰ পৰা দেখাম আৰু ঢেঁকীটোৰ বিষয়ে কম, বুজাই দিম। আচলতে ঢেঁকীটো ডাঙৰ ঢেঁকীটোৱে যেনেকৈ কাম কৰে সেইটোৱে এই সৰু ঢেঁকীটো সেইদৰে কাম কৰে নে নকৰে সেইখিনিও বুজাম। আৰু এই যিটো কুল প্ৰেছাৰ্ড বুলি কয়, মানে আমি যেনেকৈ মিক্সিত যিকোনো বস্তু পিচিলে যিটো গৰম হৈ যায় তাৰ মানে বহুত জোৰত পাখিখন ঘূৰাৰ কাৰণে, আৰু তাৰ কাৰণে আপোনাৰ খাদ্যৰ যিটো গুণাগুণ সেই গুণাগুণটো নাইকিয়া হয়। কিন্তু এনেকৈ যিটো কল্ড প্ৰেছাৰ, এনেকৈ ঢেঁকী জাতীয় যিবিলাক বস্তু সেই নাইবা ঢেঁকী উৰাল এইবোৰে আচলতে যিবিলাক খাদ্য আমি প্ৰস্তুত কৰোঁ সেই বস্তুবিলাকৰ কিন্তু খাদ্যৰ গুণাগুণটো শেষ নহয়। এতিয়া আমি বেছি দেৰি নকৰোঁ, ব'লক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক যিটো কম্পেক্ট ঢেঁকী সেই দেখাবলৈ গৈছোঁ সেই ঢেঁকীটো হৈছে এইটো। আজিকালি ঘৰবিলাকো প্ৰায় পকা হৈ গ'ল, নাইবা চহৰত এনেকুৱা ঢেঁকীজাতীয় বস্তু ৰাখিবলৈ যথেষ্ট দিগদাৰী। চহৰটো বাদেই আচলতে গাঁৱতো আজিকালি এনেকুৱা ঢেঁকী ৰাখিবলৈ অকণমান দিগদাৰী। কিন্তু এই ঢেঁকীটোৱে সেই পুৰণা ঢেঁকীটোৰ স্থান ল'ব পাৰিব বুলি আশা কৰিব পাৰি। কাৰণ এই ঢেঁকীটো এটা প্লেটফৰ্মৰ ওপৰত বনোৱা আছে, গতিকতে ইয়াক যেনেকৈ য'লৈ মন যায় দাঙি পেলাই লৈ যাব পাৰি, য'তে মন যায় সেই ত'তেই ধুনীয়াকৈ ৰাখি থ'ব পাৰি। ইয়াতে সাধাৰণ ঢেঁকীৰ নিচিনাকৈ যেনেকৈ ঢেঁকীৰ খুবলি থাকে, ইয়াত খুবলিটো চাওক, এইটো দাঙি পেলাই ভালকৈ দেখাইছোঁ, ওচৰৰ পৰা দেখাই দিব। এইটো সেই ঢেঁকীৰ খুবলিটো এনেকুৱা, চাইডে চাইডে এনেকৈ এটা বাউণ্ডেৰী মাৰি পেলাই এটা প্লেটফৰ্ম বনাই থোৱা আছে। তো এই প্লেটফৰ্মটোৰ কাৰণে আচলতে ইয়াত যি ধান আপোনালোকে খুন্দে নাইবা পিঠাগুড়ি যদি খুন্দে সেই গোটেইখিনি ইয়াতে সেই গোট খায়, আৰু এনেকৈ এটা শ্লপিং বনাই থোৱা আছে। ইয়াৰ পৰা খুব মানে সহজতে এনেকৈ তললৈ লৈ ল'ব পাৰিব। আৰু এইডাল আমাৰ যেনেকৈ ঢেঁকীৰ থোৰা থাকে, এই থোৰাডালো সেই একেধৰণে ইয়াত এটা ৰিং লগাই থোৱা আছে তলফালে। এইটো হয়তো চাগে নাহৰ নালৰ, আৰু এই যিটো ঢেঁকী সেই ঢেঁকীৰ কাঠটো নাহৰ কাঠৰে হয়। এইটো সেই নাহৰ হয়, সেইটো কাৰণে বহুত মজবুত। ইয়াত এটা ওপৰফালে গোটেই যিটো ঢেঁকীটোৰ প্ৰেছাৰ, আচলতে ঢেঁকীটো 4 ফুট নাইবা 5 ফুট মানহে দীঘল হ'ব। দেখাই দিয়ক ভালকৈ কিমান দীঘল হয়। কিন্তু এই ঢেঁকীটোৰ আচল ডাঙৰ যিটো ঢেঁকী সেই ঢেঁকীটোৰ যিমান গধুৰ থাকে এই ঢেঁকীটো সিমানেই গধুৰ। তাৰ মূল কাৰণটো হৈছে এই ঢেঁকীটোৰ আগফালে গোটেই প্ৰেছাৰটো দিয়া আছে। এইটো চাই লওক, এই যে কাঠটো দিছে এইটো বহুত গধুৰ এটা কাঠৰ টুকুৰা, এই টুকুৰা আগফালে লগাই থোৱা আছে। সেইটো কাৰণে সাধাৰণ ঢেঁকীবিলাকে যেনেকৈ কাম কৰে ইও সেই তেনেকৈ কাম কৰে। বাকী এটা গোটেই ঢেঁকীটো এটা প্লেটফৰ্মৰ ওপৰত থৈ দিয়া আছে, যাৰ কাৰণে এনেদৰে দাঙি পেলাই আপোনালোকে য'তে মন যায় ত'তে এইটো ৰাখি থ'ব পাৰে। আৰু পিছফাললৈও এনেকৈ এয়া এই কটৰা, আমাৰ যেনেকৈ 4যোৰ কটৰা থাকে, 2যোৰ কটৰা থাকে, এফালে দুটা এফালে দুটাকৈ, ইয়াত যেনিবা এনেকৈ কাঠেৰে বনাই থোৱা আছে গোটেই বস্তুটো। আৰু সেই প্লেটফৰ্মটোৰ ওপৰতে ভৰি থ'বৰ কাৰণে এইটো ধুনীয়া এটা জেগা, আৰু ইয়াতে গোটেই প্ৰেছাৰটো দি এনেদৰে ঢেঁকীটো দিব পাৰে। দূৰৰ পৰা দেখক, এতিয়া এনেকৈ ঢেঁকীটো দিব পাৰে। শব্দ শুনক। এতিয়া আপোনালোকে গোটেই ঢেঁকীটো দেখিলে, এতিয়া ব'লক আমি এই ঢেঁকীটোৰ যিজন গৰাকী সেই তেখেতৰ লগত অকণমান কথা পাতিম। এই ঢেঁকীটো ক্ৰয় কৰিছিলে যোৰহাট জিলাৰ এজন ব্যক্তিয়ে। আমি তেখেতৰ লগত কথা পাতিম আৰু তেওঁৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম এই ঢেঁকীটো কিমান দামত কিনিছিলে আৰু এই ঢেঁকীটো সঁচাকৈ উপযোগী হয় নে নহয়। আৰু এই ঢেঁকীটোৰ গৰাকী হৈছে এখেত। প্ৰথমতে জানিবলৈ বিচাৰিম আপোনাৰ নামটো। যুগল কলিতা। আপোনাৰ ঘৰ এইখন কোন জেগা আছিলে? কলাখোৱা। এই ঢেঁকীটো আচলতে আপুনি কোন ঠাইৰ পৰা কিনিছিলে? এই ঢেঁকীটো একচুৱেল মই প্ৰথম দেখিছিলোঁ মাঘৰ বিহুৰ আগত ফেচবুকত। নামটি অঞ্চলত বনাইছিলে, তাৰে মোৰ এজন দাদা আছে অনিল গগৈ নামৰ, শিক্ষক এজন আছে, তেওঁৰ লগত যোগাযোগ কৰিলোঁ। তেওঁ ক'লে আমাৰ ঘৰৰ ওচৰতে বনাই, মই লাগে যদি তোমাক দিব পাৰিম। ঠিক নামটি হাইস্কুলৰ কিনাৰত। এইবাৰ তেওঁ বহাগ বিহুত এইটো মোক দিলে আৰু 6000 টকা ৰেট। খুব ভাল ঢেঁকী, নৰ্মেল ঢেঁকী যিবিলাক আমাৰ গাঁৱে ভূঞে পোৱা যায় সেই ঢেঁকীবোৰতকৈও বেছি ভাল। তাতকৈ সোনকালে গুৰি হয় বস্তুবোৰ, সোনকালে হয়। আপোনালোকে শুনিলে তেখেতৰ মুখৰ পৰা যে এইটো সঁচাকৈ আমাৰ যিটো নৰ্মেল যিবিলাক ঢেঁকী সেই ঢেঁকীবিলাকতকৈ যথেষ্ট উপযোগী বুলি কৈছে। আৰু তেওঁ আজি সেই বহাগ বিহুৰ আপুনি বহাগ বিহুৰ আগতে আনিছিলে হয়তো? বহাগ বিহুৰ কেইদিনমান আগত। সেই বহাগ বিহু কেইদিনমানৰ আগৰ পৰাই তেওঁ এতিয়ালৈকে খুব বেছিকৈ তেওঁ আচলতে ব্যৱহাৰ কৰিলে, আৰু ব্যৱহাৰ কৰি যথেষ্ট ভাল পাইছোঁ বুলি কৈছে। অসমীয়াৰ মাজৰ এটা খুব আপুৰুগীয়া সম্পদ এই ঢেঁকী। সেই ঢেঁকীটো আচলতে এতিয়া বৰ্তমান আমাৰ অসমৰ পৰা হেৰাই যোৱাৰ প্ৰায় উপক্ৰম হোৱাৰ সময়ত যিয়ে ঢেঁকীটো ডেভেলপ কৰিছে তেখেতলৈ আমাৰ শুভকামনা জনালোঁ আমাৰ পেজৰ তৰফৰ পৰা। আৰু আপোনালোকে হয়তো এই ভিডিঅ'টো চাই ভাল পালে।
যদিহে ভাল পালে যিসকলে ফেচবুকত চাই আছে তেওঁলোকে মোৰ পেজটো ফ'ল' কৰি ল'ব আৰু যিসকলে ইউটিউবত চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। জয় আই অসম।